সো হেল্ল' বন্ধুসকল, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ। আজি আকৌ এটা আপোনালোকৰ কাৰণে মই বহুতো মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছো যে আপোনালোকে নিজৰ মোবাইলত নিজৰ ঘৰত বহি পেলাই ট্ৰেইনৰ টিকেট কেনেকৈ আপোনালোকে অনলাইন বুকিং কৰিব পাৰে। আৰু মই দুইটা প্ৰচেছ আপোনালোকক মই এই ভিডিঅ'টোত দেখুৱাই দিবলৈ গৈছো। প্ৰথমটো হৈছে আপোনালোকে ৰিজাৰ্ভেশ্যন টিকেট কেনেকৈ বুক কৰিব, আৰু আনটো হৈছে আমি যোনটো নৰ্মেলি আমাৰ লোকেল এৰিয়া বিলাকত ওচৰে পাজৰে আমি যে ট্ৰেইন ট্ৰেভেল কৰো, যোনটো আমি জেনাৰেল টিকেট আমি কাউণ্টাৰত গৈ পেলাই আমি লাইনত থিয় হৈ পেলাই কাটো, সেই জেনাৰেল টিকেটটো পৰ্যন্ত আপুনি অনলাইনৰ মাধ্যমত কেনেকৈ কাটিব পাৰিব, ৰিজাৰ্ভেশ্যন টিকেট আপোনালোকে কেনেকৈ কাটিব পাৰিব, কনফাৰ্ম টিকেট আপোনালোকে কেনেকৈ কাটিব পাৰিব, RAC কাক বোলে, আৰু ৱেটিং লিষ্ট, গোটেইখিনি ডিফাৰেন্স যোনটো হয় আপোনালোকক বেছিক যিখিনি কথা। আমাৰ মাজত এতিয়া বহুতো মানুহ আছে যিসকলে অনলাইন টিকেট কাটিব নোৱাৰে, ৰেলৱে ষ্টেচনত গৈ পেলাই কাউণ্টাৰত গৈ পেলাই ৰিজাৰ্ভেশ্যন টিকেট কাটে বা জেনাৰেল টিকেট কাটে। তো গোটেইখিনি প্ৰব্লেমৰ সলভ আপোনালোকে এই ভিডিঅ'টোত পাই যাব। আপোনালোকে নিজৰ ঘৰত বহি নিজৰ মোবাইলতে আপোনালোকে ট্ৰেইনৰ টিকেট আপোনালোকে কাটি ল'ব পাৰিব অনলাইনৰ মাধ্যমত। কোনো ধৰণৰ আপোনালোকে লাইনত থিয় হ'ব নালাগে, কোনো ধৰণৰ কথা আপোনালোকে শুনিব নালাগে লাইনত থিয় হৈ পেলাই। কাৰণ আপোনালোকে জানে যেতিয়া ৰেলৱে কাউণ্টাৰত আপোনালোকে থিয় হৈ গৈ পেলাই ৰেলৱে কাউণ্টাৰত মানুহবিলাকক কেতিয়াবা বহুত সময়ত দুৰ্ব্যৱহাৰো তেওঁলোকে কৰি দিয়ে কিছুমান কাষ্টমাৰৰ লগত, কিছুমান পেচেঞ্জাৰৰ লগত। তো গতিকে আপোনালোকৰ লাইনত থিয় হোৱাৰ কোনো ধৰণৰ দৰকাৰ নাই। আজিকালি অনলাইনৰ মাধ্যমত বহুতো সুবিধা হৈ গৈছে। আৰামত আপোনালোকে ঘৰত বহি পেলাই ৰেলৱে টিকেট বুক কৰিব পাৰিব। কেৱল আপোনালোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে ৱাচ কৰক, শেষলৈকে ৱাচ কৰক, আৰু যদি পাৰে কাইণ্ডলি আপোনালোকে এই ভিডিঅ'টোক এটা লাইক কৰি দিব। কাৰণ ভিডিঅ' বনাবলৈ অকণমান কষ্ট হয় আপোনালোকৰ কাৰণে, বহুতো ৰিচাৰ্চ কৰিব লাগে, বহুতো কথা জানি লৈ বুজি লৈ এটা সময় লাগে এডিটিং কৰিবলৈ। সেইটো কাৰণে কৈছো আপোনালোকে প্লিজ কাইণ্ডলি লাইক এটা কিন্তু নিশ্চয় কৰি দিব ভিডিঅ'টো। আৰু যদি আজি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ভিজিট কৰিছে তেতিয়াহ'লে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক আপোনালোকে এই চেনেলটোত পাই থাকিব। লগতে আৰু এটা ইনফৰমেশ্যন দিবলৈ বিচাৰিছো, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলৰ যোনটো লিংক হয় সেইটো দি দিছো। টেলিগ্ৰাম চেনেলটো আপোনালোকে যদি পাৰে জইনিং কৰি পেলাই থৈ দিব, কিয়নো টেলিগ্ৰাম চেনেলত মই বহুতো সময়ত বহুতো ভাল ভাল অফাৰ, আৰ্নিঙৰ চ'ৰ্চবিলাক, ঘৰত বহি যিবিলাক এপ্লিকেশ্যনৰ পৰা আৰ্নিং কৰিব পাৰো এনেকুৱা ধৰণৰ এপ্লিকেশ্যনবিলাক, বিভিন্ন অফাৰবিলাক মই টেলিগ্ৰাম চেনেলটোত শ্বেয়াৰ কৰি দি থাকো। আপোনালোকে তাৰ পৰা ডাইৰেক্টলি সেইখিনি লাভ উঠাব পাৰিব। চ' কাইণ্ডলি আপোনালোকে টেলিগ্ৰাম চেনেলটো কিন্তু জইন কৰিবলৈ নাপাহৰিব। চ' আহক আমি আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো, আমাৰ টপিকটোলৈ আগবাঢ়ো। আমি কেনেকৈ অনলাইন টিকেট বুকিং কৰিব পাৰো, ৰিজাৰ্ভেশ্যন টিকেটৰ কথা মই প্ৰথমত আপোনালোকক বুজাই দিম। আপোনালোকে কনফাৰ্ম টিকেট কেনেকৈ পাব, RAC কাক বোলে, ৱেটিং লিষ্ট কাক বোলে, গোটেইখিনি আপোনালোকক ডিফাৰেন্সখিনি মই বুজাই দি আছো। কেনেকৈ কৰিব লাগিব সেইটো মই বুজাই দি আছো। চাওক, টিকেট বুকিং কৰিবলৈ হ'লে আমাক ফাৰ্ষ্ট লাগিব এটা ট্ৰাষ্টেড এপ্লিকেশ্যন, ট্ৰাষ্টেড এটা চ'ৰ্চ লাগিব, প্লেটফৰ্ম লাগিব আমাক এটা ট্ৰাষ্টেড, যোনটো বিশ্বাসী হয়। আমাৰ পেমেণ্ট এইবিলাক যাতে মানে কাটি যাব, আমি টিকেট নাপাম, তেনেকৈ ধৰণৰ প্লেটফৰ্ম হ'লে অকণমান সমস্যা হয়, নহয় জানো? তো গতিকে আপোনালোকে ফোনপে এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিব। পাৰ্চনেলি মই যিকোনো জেগাত ট্ৰেভেলিং কৰিবলৈ হ'লে ফোনপে এপৰ থ্ৰু দি পেলাই মই টিকেটবিলাক মই বুকিং কৰোঁ। আৰু টিকেট বুকিং কৰিবলৈ হ'লে আপোনালোকৰ IRCTC এটা একাউণ্ট আছে, সেইটোও আপোনালোকে কিন্তু বনাই ল'ব লাগিব। IRCTC একাউণ্টটো মই আপোনালোকক কেনেকৈ বনাব লাগে নেক্সট ভিডিঅ' এটা বনাই পেলাই আপোনালোকক দেখুৱাই দিম। এতিয়া যিসকলৰ IRCTC একাউণ্ট অলৰেডি আছে তেওঁলোকে এই ভিডিঅ'টো আপোনালোকে চাই লওক, কেনেকৈ আপোনালোকে ৰিজাৰ্ভেশ্যন আৰু আনৰিজাৰ্ভ টিকেট আপোনালোকে বুকিং কৰিব পাৰিব। চ' প্ৰথম কথা হৈছে, আপোনালোকৰ মোবাইলত যদি ফোনপে এপ্লিকেশ্যনটো ইনষ্টলড নাই, আপোনালোকে যদি ফোনপে ইউজ নকৰে, কাইণ্ডলি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত চাব, মই ফোনপেৰ লিংকটো দি দিছো, ডাউনলোডিং লিংকটো। আপোনালোকে ক্লিক কৰি পেলাই ফোনপেটো আপোনালোকৰ মোবাইলত ইনষ্টল কৰি লওক, নিজৰ মোবাইল নাম্বাৰ দি চাইন আপ আপোনালোকে কৰি লওক। চাইন আপ কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব মই দেখুৱাই দি আছো। চ' স্ক্ৰীন ৰেকৰ্ডিং মই এইটো মোবাইলত অন কৰি দিছো। আপোনালোকে স্ক্ৰীনৰ চাইডত এই মোবাইলটোৰ স্ক্ৰীন আপোনালোকে চাবলৈ পাইছে। চ' আহক আমি এতিয়া ফোনপে এপ্লিকেশ্যনটো আমি অপেন কৰি লওঁ। চ' ফোনপে এপ্লিকেশ্যনটো মই ইয়াতে অপেন কৰিছো, ইয়াতে মই আনলক কৰি ল'ম। এক ছেকেণ্ড, আনলক হোৱা নাই, এতিয়া হৈছে। চ' আপোনালোকে চাব পাৰিছে ফোনপে একাউণ্টটো মই ইয়াতে খুলি লৈছো। এতিয়া আমি ইয়াৰ পৰা টিকেট বুকিং আমি কেনেকৈ কৰিম, অকণমান আমি তললৈ আহিম। চ' ইয়াতে আপোনালোকে চাব পাৰে লিখা আছে ট্ৰেভেল এণ্ড ট্ৰানজিট। ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ট্ৰেভেল এণ্ড ট্ৰানজিটত আপোনালোকে ক্লিক কৰাৰ পাছত
আপোনালোকে কিহৰ টিকেট বুকিং কৰিবলৈ বিচাৰিছে ফ্লাইটৰ টিকেট আপোনালোকে বুকিং কৰিব বিচাৰিছে নে বাছৰ টিকেট নে হোটেল বুক কৰিব বিচাৰিছে নে মেট্ৰ' টিকেট বুক কৰিবলৈ বিচাৰিছে নে ট্ৰেইনৰ টিকেট আপোনালোকে বুক কৰিবলৈ বিচাৰিছে গোটেইখিনি টিকেটৰ সুবিধা আপোনালোকে ফোনপে এপ্লিকেশনতে আপোনালোকে পাই যাব সো ওয়ান অফ দি বেষ্ট এপ্লিকেশন হয় ফোনপে টো আপোনালোকে যদি ইউজ কৰা নাই এবাৰ আপোনালোকে ইউজ কৰি চাওক ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে ডাউনলোড কৰি লওক সো আমি কি কৰিম এতিয়া ট্ৰেইন অফ বোলা অপচনটোত আমি ক্লিক কৰি দিম যেহেতু আমি ট্ৰেইনৰ কাৰণে আমি টিকেট বুকিং কৰিবলৈ বিচাৰিছো তো ইয়াতে অকমান সময় লোডিং লৈছে লোডিং লোৱা সময়টো আমি ৰখিব লাগিব ইয়াতে এতিয়া আপোনালোকে চাব পাৰে যে এন্টাৰ ফ্ৰম এন্টাৰ টু আমি কোৰ পৰা কলৈ আমি যাবলৈ বিচাৰিছো সো সাপোজ আমি এতিয়া ধৰক গুৱাহাটী আমি সিলেক্ট কৰি দিছো গুৱাহাটী ষ্টেচন আমি ষ্টেচনৰ পৰা আমি যাম গুৱাহাটী ষ্টেচনৰ পৰা আমি কলৈ যাবলৈ আমি বিচাৰিছো সাপোজ আমি দিল্লী নিউ দিল্লী লৈ আমি যাবলৈ বিচাৰিছো গুৱাহাটী টু নিউ দিল্লী আমি যাবলৈ বিচাৰিছো কিমান তাৰিখে আমি যাম চাও পাৰে ইয়াতে 17 তাৰিখ লিখা আছে হা 17 জুলাই লিখা আছে ঠিক আছে আমি 17 জুলাইতে আমি বাৰু ইয়াতে আমি চাম তো ট্ৰেইন अवेलेबल আছে নে নাই 17 তাৰিখৰ কাৰণে মানে টুমৰো কালিৰ কাৰণে এটা সার্চ ট্ৰেইনত আমি প্ৰথমত ক্লিক কৰি দিব লাগিব সো আপোনালোকে চাব পাৰে যোনটো লিষ্ট হয় ট্ৰেইনৰ আছে নে নাই अवेलेबल গুটেখিনি ইয়াতে আপোনাৰ উলাই পৰিছে সো প্ৰথমতে আমি চাব পাৰো KYQ KYQANVT এক্সপ্ৰেছ কিবা এটা হয় এটো সো আপোনাৰ এটা স্লিপাৰত 755 টকা দাম নট अवेलेबल তাৰ মানে আপোনালোকে ইয়াতে কি বুজিব লাগিব নট अवेलेबल মানে টিকেট যিমানখিনি আছে সোল্ড হৈ গৈছে এতিয়া আৰু টিকেট ইয়াতে স্লিপাৰত নাই সো তৎকালও নট अवेलेबल এটা তৎকাল ফেসিলিটি এটা থাকে ৰেলৱে আপোনালোকে জানে সো তৎকালও নট अवेलेबल আপোনালোকে তৎকালও ইয়াতে নাপায় থাৰ্ড এসি নট अवेलेबल থাৰ্ড এসিও ফুল হৈ গৈছে 3A বুলি এটা থাকে কোচ হেতু আপোনাৰ ফুল হৈ গৈছে সেকেন্ড এসিও ফুল হৈ গৈছে এতিয়া সেকেন্ড এসিত অকল তৎকাল আছে তো তাৰ মাজতো ওয়েটিং লিষ্ট আছে 10 জন 40% হে চান্স আছে 3400 টকাৰ টিকেট তাৰ মাজতো তৎকাল তাৰ মাজতো ওয়েটিং লিষ্ট মানে এতে 10 জন মানুহ অলৰেডি এই সেকেন্ড এসি তৎকালত টিকেট লৈ প্লাই বহি আছে ওয়েটিংত আছে 10 জন এতিয়া আপুনি যদি আকৌ ইয়াতে যদি টিকেট কাটিব লাগে আপোনাৰ মাত্ৰ 40% হে চান্স আছে আপুনি পাব পাৰে 60 70 80 90% টো চান্স নাই যে আপুনি পাব তো গতেকে ইয়াতে আমি টিকেট কাটাটো একদম বেকাৰ হ'ব আমাৰ পইচা যাব পাৰে আৰু হয়তো আপুনি ট্ৰেভেল কৰিব নোৱাৰে সাকে তো আমি কি কৰিব তলত আৰু কি ট্ৰেইন আছে আমি চাব লাগিব এই গুটে লিষ্টখন আপোনালোকে বুজিবলৈ চেষ্টা কৰক কাৰণ লিষ্টখন আপোনালোকে বুজি নাপালে টিকেট কাটিব নোৱাৰিব আপোনালোকে ভুল ট্ৰেইনত হয়তো টিকেট কাটি লব ভুল কোচত আপোনালোকে টিকেট কাটি লব তো গতিকে ভালকে যিখিনি কথা মই বুজাই দিছো অকমান মন দি পেলাই আপোনালোকে কথাখিনি বুজিবলৈ চেষ্টা কৰক তো নেক্সট আমি আৰু এটা ট্ৰেইন কি চাবলৈ পাইছো ৰাজধানী এক্সপ্ৰেছ ৰাজধানী এক্সপ্ৰেছ দিল্লীলৈ যাবলৈ কিমান টাইম লাগিব 32 আৱাৰ 3 মিনিট 32 ঘণ্টা 3 মিনিট সময় লাগিব ট্ৰেইন নাম্বাৰ হৈছে 20503 ৰাজধানী এক্সপ্ৰেছ আৰু 5:35 মিনিটত ৰাজধানীখন গুৱাহাটীৰ পৰা এৰিব আৰু 1:38 মিনিটত আপোনাৰ গৈ পেলাই 32 ঘণ্টা পিছত আপোনাৰ দিল্লীলৈ গৈ পাব টাইমিংটো আপোনালোকে চাই লব পাৰিব ইয়াতে আপোনালোকে AM PM গুটেখিনি আপোনালোকে মিলাই লব পাৰিব ইয়াতে সো আমি ৰাজধানী যদি চাও থাৰ্ড এসি নট अवेलेबल ফুল হৈ গৈছে থাৰ্ড এসি তৎকাল ফুল হৈ গৈছে সেকেন্ড এসিত আপোনাৰ अवेलेबल আছে 18টা কিন্তু দামটো হৈছে 5550 টকা এটা টিকেটৰ দাম अवेलेबल আছে 18টা আপোনালোকে যদি দুজন তিনিজন মানুহ থাকে 18টাৰ পৰা বুক কৰি দিয়াৰ লগে লগে আৰু আপোনাৰ কমি যাব কিন্তু প্ৰাইসটো বহুত বেছি হাই আছে সেকেন্ড এসি তৎকাল ওয়েটিং লিষ্ট 1 হৈ আছে তাছত আপোনাৰ ফাৰ্স্ট এসি নট अवेलेबल গুটেখিনি সোল হৈ গৈছে তাছত আৰু এনেকে ট্ৰেইন বিলাক আছে সো মোস্টলি এতিয়া বৰ্তমান কোনো ট্ৰেইনতে আপোনালোকে ভাল কনফাৰ্ম সিট নাই সো কনফাৰ্ম সিট পাবলৈ হলে আমি কেনেকে টিকেট আমি বুকিং কৰিব লাগে চাওক আজিৰ ডেটত ৰেলৱে বহুত বেছি ডিমান্ডত চলি আছে সো কনফাৰ্ম টিকেট পোৱাটো বহুত সমস্যাৰ এটা বিষয় হৈ পৰিছে তো গতিকে আপোনালোকে যদি ট্ৰেভেল কৰিবলৈ বিচাৰিছে মিনিমাম 10 ডেজ আগত আপোনালোকে টিকেট কৰিবলৈ চেষ্টা কৰিব যদি আপোনালোকে ফ্লাইটৰ টিকেট কৰে আপোনালোকে 2 ঘণ্টা আগত কৰিলেও হয়তো আপোনালোকে কনফাৰ্ম পাই যাব কিন্তু ট্ৰেইনৰ ক্ষেত্ৰত এনেকে নহয় ট্ৰেইনত বহুত বেছি ডিমান্ডত চলি আছে আপোনালোকে মিনিমাম 10 ডেজ আগত আপোনালোকে যদি টিকেট কৰিবলৈ বিচাৰে তেতিয়া হলে আপোনালোকে কনফাৰ্ম হোৱাৰ চান্স আছে সো আমি ইয়াতে এতে কি কৰিব লাগিব অহা কালি 17 তাৰিখে যেহেতু আমাৰ কোনো ধৰণৰ ট্ৰেইনত আমি কোনো ধৰণৰ সিট নাপালো কনফাৰ্ম তো আমি কি কৰিব লাগিব নেক্সট আমি ডেট কেইটা মান ইয়াতে চাই লও সো ওপৰতে লিষ্টখন এনেকে আমি
এনেকে টানি দি পেলাই আমি চাব পাৰোঁ চাওক কোনটো ডেটত এভেইলেবল আছে আপোনাৰ দেখাই দিম আমি 17 তাৰিখ চালোঁ 18 তাৰিখত যদি আমি চাওঁ ফিউ চিটছ মানে ইয়াতো আপোনাৰ কোনো ধৰণৰ গ্যাৰেন্টি নাই ঠিক আছে ইয়াতো আপোনাৰ কোনো ধৰণৰ 18 তাৰিখতো কোনো ধৰণৰ আপোনাৰ গ্যাৰেন্টি নাই কাৰণ ফিউ চিটছ বুলি কৈছে যোনটো ডেটত আপোনাৰ এভেইলেবল দেখাব ওপৰত সেইটো ডেটতে আপোনালোকে এভেইলেবল পাব বুলি আপোনালোকে ভাবি লব সো আমি কি কৰিম অকমান স্ক্ৰল কৰি দিম ডাইৰেক্টলি আমি গুচি যাম কোন তাৰিখত এভেইলেবল আছে সো মানডে 28 তাৰিখে এভেইলেবল বুলি দেখুৱাই আছে সো আজি হৈছে আপোনাৰ 17 তাৰিখ সো এক সেকেন্ড মই চাই লৈছো হয় আজি হৈছে আপোনাৰ 16 তাৰিখ আৰু 28 তাৰিখে 16 17 18 19 20 21 22 23 24 25 26 27 28 8 9 10 11 12 মানে 12 দিন পিছত ইয়াতে আপোনাৰ আমি এভেইলেবল আমি পাই আছো যোনটো মই আপোনালোকক কৈছো মিনিমাম 10 ডেজ আগত আপোনালোকে কি কৰিব লাগিব বুকিং কৰিলে আপোনালোকে কনফাৰ্ম টিকেট পোৱাৰ আশা থাকে সো আপোনালোকে চাব পাৰে 28 তাৰিখে আমি চালো ৰাজধানী এক্সপ্ৰেছত 20503 গাড়ী নাম্বাৰ থাৰ্ড এচিত আপোনাৰ ৱেটিং লিষ্ট হৈ আছে ৱেটিং লিষ্টত 9 জন মানুহ আছে ৱেটিং লিষ্টত যদি আপুনি টিকেট কাটে আপোনাৰ 4115 টকা কৰি পাৰ পাৰসন হৈ আছে থাৰ্ড এচি ইটো আৰু ৱেটিং লিষ্ট থাকিলে কোনো গ্যাৰেন্টি নাই যে আপোনাৰ কনফাৰ্ম হ'ব বুলি সো গতিকে আপোনালোকে সদায় ট্ৰাই কৰিব ৱেটিং লিষ্টত যাতে টিকেট আপোনালোকে নাকাটে যত এভেইলেবল আছে তাতহে আপোনালোকে যাতে টিকেট কাটে কাৰণ মই পাৰ্সোনালি নিজেও ট্ৰেইনত ট্ৰেভেল কৰি পেলাই বহুত বেছি মই সমস্যাৰ সন্মুখীন হৈছো এইবিলাক ৱেটিং লিষ্টত টিকেট কাটি পেলাই সো ৱেটিং লিষ্ট 9 জন চান্সটো যিমান হলো 9 জন মাত্ৰ ৱেটিং লিষ্টত আছে টাইমো বহুত আছে কনফাৰ্ম হৈ যোৱাৰ চান্স আছে তথাপিতো আপোনালোকে এভেইলেবল থাকিলে কাটিবলৈ চেষ্টা কৰিব যদি একেবাৰে নাই তেতিয়াহলে বহুত বেছি বিপদত পৰিছে তেতিয়াহলে ৱেটিং লিষ্ট 9 10 20 আন্ডাৰ 20 হলে আপোনালোকে এবাৰ ৰিস্ক লৈ চাব পাৰে সেকেন্ড এচিত ৱেটিং লিষ্ট 5 জন আছে অলৰেডি 5 জন মানুহ ৱেটিংত আছে আপুনি যদি কাটে 6 জন আপোনাৰ হৈ যাব তো গতিকে ফাৰ্স্ট এচিত আপোনাৰ ৱেটিং লিষ্ট এজন দামটো আপোনালোকৰ সবে 6945 টকা আপোনাৰ দামটো বহুত বেছি হয় যেহেতু এসি কোচ হয় বলে তাতো আপোনাৰ কনফাৰ্ম সিট নাই ৱেটিং লিষ্টে হৈ আছে তো অকমান আমি তললৈ আহম চাও ৰাজধানী এক্সপ্ৰেছত ইয়াতে ৱেটিং লিষ্ট 14 দেখুৱাই আছে থাৰ্ড এসি সেকেন্ড এসি ৱেটিং লিষ্ট 5 ফাৰ্স্ট এসি টু ৱেটিং লিষ্ট 1 সো টিকেট দেখুন নাই একদম ইমান বেছি ৰেলৱে ডিমান্ডত চলি আছে টিকেট আপোনাৰ নাই তাৰপিছত নৰ্থ ইষ্ট এক্সপ্ৰেছ বুলি এখন আছে আপোনাৰ 12505 গাড়ী নাম্বাৰ এটোত আপোনাৰ আৰএসি হৈ আছে 60 আৰএসি স্লিপাৰত 785 টকা আপোনাৰ দাম পাৰ পাৰসন আৰু আৰএসি 60 হৈ আছে আৰএসি যেতিয়া টিকেট আপুনি কাটিব তেতিয়া আপুনি যোনটো আপুনি কোচ হয় কোচৰ ভিতৰত আপুনি এন্টাৰ কৰিব পাৰিব আপুনি ট্ৰেভেল কৰিব পাৰিব কিন্তু যোনটো আপোনাৰ বহাৰ সিট হয় সিটটো আপুনি শেয়াৰ কৰি পেলাই বহিব লাগিব কোনোবা এজন মানুহৰ লগত যদি আৰএসি আপোনাৰ মিলি যায় আপুনি টিকেট কাটিছে তেতিয়াহলে সেই মানুহজনৰ লগত আপুনি সিটটো শেয়াৰ কৰি পেলাই আপোনালোকে এটা সিটত দুইজন মানুহ বহি যাব লাগিব আপোনালোকে শেয়াৰ কৰি ল'ব লাগিব হেতু হৈছে আপোনাৰ আৰএসি তো আৰএসি 60 আছে আপোনাৰ স্লিপাৰ থাৰ্ড এসি টু আৰএসি 14 হৈ আছে সেকেন্ড এসি টু আৰএসি ফাৰ্স্ট এসি তে আপোনাৰ এভেইলেবল আছে 6টা মাত্ৰ কেৱল মাত্ৰ 6টা টিকেট আছে চাও আপুনি কিমান তাৰিখত চাইছো 28 তাৰিখ 28 তাৰিখৰ কাৰণে মই টিকেট চাই আছো তথাপি কোনো ট্ৰেইনতে কোনো টিকেট নাই ইমান বেছি ৰেলৱে ডিমান্ডত চলি আছে এতিয়া সো ফাৰ্স্ট এসিত নৰ্থ ইষ্ট এক্সপ্ৰেছত মাত্ৰ 6টা টিকেট এভেইলেবল আছে সো আমি কি কৰিছো ফাৰ্স্ট এসিতে আমি কি কৰিছো আমি ক্লিক কৰিলো ক্লিক কৰি দিয়াৰ লগে লগে এক সেকেন্ড মই এটা নেটৱৰ্ক প্ৰবলেম হৈ গৈছে মই আপোনালোক দেখুৱাই আছো সো ইয়াতে আমি আহি পেলাই পাই গলো নৰ্থ ইষ্টৰ তলত আৰু এখন ট্ৰেইন আমি পাই গৈছো ব্ৰহ্মপুত্ৰ ফাৰ্স্ট এসি আপোনাৰ এভেইলেবল 10টা আছে আমি ইয়াতে ক্লিক কৰো একে কথা সো আমি ক্লিক কৰিলো ক্লিক কৰি পেলাই 5072 টকাকে ঠিক আছে এটো ফাৰ্স্ট এসি মই দেখুৱাইছো আপোনালোকে স্লিপাৰো কৰিব পাৰে স্লিপাৰত আপোনাৰ সবচে কম ৰেটৰ আপোনালোকৰ থাকে তো মই বুকত ক্লিক কৰি দিলো এতিয়া আহিল পেসেঞ্জাৰ ইনফৰমেশন ইয়াতে মই ট্ৰেভেল কৰো তো গতি এইখিনি মই ব্লাৰ কৰি পেলাই থৈ দিছো আপোনালোকে ইয়াতে পেসেঞ্জাৰ ইনফৰমেশনটো ইয়াতে এড নিউ পেসেঞ্জাৰ বোলা যোনটো অপচন আছে ইয়াতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে পেসেঞ্জাৰ আপোনালোকৰ নিজৰ নাম আপোনালোকৰ ডেট অফ বাৰ্থ এইবিলাক দি পেলাই নিজে আপোনালোকে এড হৈ যাব এড হৈ পেলাই কিমানজন মানুহ আপোনালোকে ট্ৰেভেল কৰিবলৈ বিচাৰিছে কিমানজন আপোনালোকে এড নিউ পেসেঞ্জাৰ আপোনালোকে কৰি লব যদি আপুনি সিঙ্গেল তেতিয়াহলে সিঙ্গেল আপোনাৰ নাম ইয়াতে লিখিলে হৈ যাব আপুনি যদি টিকেট কাটিব তেতিয়া টিটি আহিলে আপোনাৰ টিকেটৰ নামটো আৰু আপোনাৰ ডকুমেন্টৰ নামটো আধাৰ কাৰ্ডৰ নামটো মিলাই পেলাই চাই জাস্ট বেলেগ আৰু একো নাচায় সো গতিকে
এতিয়া আপোনালোকে ইয়াতে কি কৰিব লাগিব চাব পাৰে টিকেটৰ যোনটো প্ৰাইস হয় প্ৰাইসটো আপোনালোকে ইয়াতে দেখুৱাই দি আছে আপোনালোকে ইয়াতে খুদিব যে আপোনালোকে টিকেট ক্যান্সেলেশন এটা সিস্টেম আছে তেওঁলোকৰ ক্যান্সেলেশনটো আপোনালোকে লব বিচাৰে কিন্তু মই কি কইলো নো আই ডোন্ট ওয়ান্ট ফ্ৰী ক্যান্সেলেশন যদি আপোনালোকে ফ্ৰী ক্যান্সেলেশনটো লয় তেতিয়া হলে কি হ'ব এটা সাধাৰণ আপোনালোকে এমাউন্ট ইয়াতে পে কৰি দিব লাগিব সৰু সৰু এটা পেমেন্ট আপোনালোকে পে কৰি দিব লাগিব তো পে কৰি দিলে কি হ'ব 989 rupees বুলি কৈ আছে 989 rupees পে কৰি দিলে রিফান্ড এমাউন্ট যোনটো 5075 টাকা ফুল রিফান্ড এমাউন্ট আহি যাব কিন্তু মই যদি মই যোৱাটো কনফার্ম আৰু মই নো বুলি ইয়াতে ক্লিক কৰি দিও তেতিয়া হলে যোনটো রিফান্ড এমাউন্ট হয় কিবা কাৰণ মই টিকেট ক্যান্সেল কৰো তো গুটে এমাউন্টটো মোৰ ঘুৰি নাহে এমাউন্টটো অকমান বহুত ডিডাক্ট হৈ পেলাই মানে তেওঁলোকে আমাক দিয়ে সো গতিকে তথাপি ধৰক মই সাপোজ কনফার্ম ইয়াতে যাম তো গতিকে মই নো বুলি ক্লিক কৰি দিলো মই এক্সট্ৰা পইচা পে কৰিবলৈ বিচৰা নাই আৰু ইয়াতে তলৰ দুইটা মই কি কৰিলো টিক মাৰ্ক দি পেলাই থৈ দিলো প্ৰসিড টু পে বুলা অপচনটোত মই ক্লিক কৰি দিলো প্ৰসিড টু পে বুলা মই অপচনটোত মই ক্লিক কৰি দিলো প্ৰসিড টু পে বুলা অপচনটোত মই ক্লিক কৰি দিলো আৰু ইয়াতে আকৌ এবাৰ খুদিছে ফ্ৰী ক্যান্সেলেশন লাগে নেকি মই নো বুলি ইয়াতে ক্লিক কৰি দিলো সো আমাৰ যোনটো এমাউন্ট হৈ আছে এমাউন্টটো কিমান 5151 টকা আমাৰ হৈ আছে এমাউন্টটো আমি প্ৰসিড টু পেত আমি কি কৰিব লাগিব আকৌ এগেইন আমি ক্লিক কৰি দিব লাগিব ক্লিক কৰি পেলাই আমি সব প্ৰসিড টু পে মোৰ যোনটো বিল হয় বিলখন আহি গৈছে আৰু মই প্ৰসিড টু পেত ক্লিক কৰি দি পেলাই মই ইউপিআই পিনটো মাৰি দিয়াৰ লগে লগে মোৰ যোনটো টিকেট হয় এই টিকেটটো মোৰ কনফার্ম হৈ যাব মোৰ ইমেইল এড্ৰেছত আহি যাব মোৰ মোবাইল নম্বৰত মেছেজ আহি যাব আৰু আপোনালোকে ইয়াৰ পৰা ডাইৰেক্টলি ফোন পে খুলি পেলাই এপটো খুলি পেলাই আপোনালোকে ডাইৰেক্ট টিটি যেতি আহিব ফোন পে এপটো খুলি পেলাই আপোনালোকে এনেকৈ ডাইৰেক্ট টিকেটখন আপোনালোকে দেখুৱাই দিব পাৰে বা পিডিএফ ফৰ্মত আপোনালোকে ডাউনলোড কৰি পেলাই আপোনালোকে টিটিক আপোনালোকে দেখুৱাই দিব পাৰে বা প্ৰিন্ট আউট এখনো আপোনালোকে নিজৰ লোকেল শ্বপৰ পৰা উলিয়াই লৈ পেলাই আপোনালোকে পকেটত থৈ দিব পাৰে সো এনেকৈ আপোনালোকে ৰিজাৰ্ভেশন টিকেট ফোন পেৰ পৰা আপোনালোকে এপ্লাই মানে লব পাৰিব আপোনালোকে এতিয়া হক আনৰিজাৰ্ভ টিকেট যোনটো আছে যোনটো আপোনাৰ আনৰিজাৰ্ভ টিকেট যোনটো আমি কাউন্টাৰৰ পৰা আমি থিয় হৈ পেলাই আমি লব লাগে তো হেতু টিকেটৰ কাৰণে আমি কোনটো এপ আমি ব্যৱহাৰ কৰিব লাগিব সো চাওক স্ক্ৰিনত আপোনালোকে চাব পাইছে ইউটিএস বুলি এটা এপ আছে এই ইউটিএস এপটো হৈছে আনৰিজাৰ্ভ টিকেট সিস্টেম এটো আপোনালোকে ইনষ্টল কৰি লব আপোনালোকৰ মোবাইলত আপোনালোকে প্লে ষ্টৰত আপোনালোকে ইউটিএস বুলি সাৰ্চ কৰিলে পাই যাব সাইডত আপোনালোকে চাব পাইছে স্ক্ৰিনখন এই এপটো আপোনালোকে ইনষ্টল কৰি লব লাগিব নিজৰ মোবাইলত ইয়াৰ পৰা আপোনালোকে আনৰিজাৰ্ভ টিকেট কেনেকৈ বুক কৰিব মই দেখুৱাই আছো এনেকৈ আপোনালোকৰ মোবাইল নম্বৰটি সাইন আপ কৰাৰ লগে লগে এনেকৈ আপোনালোকৰ আহিব আহাৰ লগে লগে আপোনালোকে চাব নৰমাল বুকিং বুলি ইয়াত লিখা থাকিব এতিয়া বুক এণ্ড ট্ৰেভেল বুক এণ্ড প্ৰিন্ট পেপাৰ সো আপোনালোকে কি সিস্টেমত লব বিচাৰে বুক এণ্ড ট্ৰেভেল 90% মানুহে কি কৰে বুক এণ্ড ট্ৰেভেলত ক্লিক কৰি পেলাই টিকেটটো মানে আপোনাৰ কনফার্ম কৰে আৰু বুক এণ্ড প্ৰিন্ট মানে কি আপুনি টিকেটটো কাটিলে কাটাৰ পিছত আপুনি সেই কাগজখন আপুনি প্ৰিন্ট কৰাই লব পাৰিব তেতিয়া হেতু আপোনাৰ এলিজিবল হ'ব জাৰ্নিৰ কাৰণে কিন্তু আপোনালোকে হেতু কৰিব নালাগে মোবাইলত আপোনালোকে ই টিকেট হিচাপে আপোনালোকে দেখুৱাই দিব পাৰে সো আপোনালোকে কি কৰিলে বুক এণ্ড ট্ৰেভেলত আপোনালোকে পেপাৰলেছত আপোনালোকে ক্লিক কৰি দিলে কৰি পেলাই আপোনালোকে ইয়াতে কি কৰিলে ইয়াতে আপুনি ক'ৰ পৰা কলৈ যাব বিচাৰিছে সাপোজ মই গুৱাহাটী মই ক্লিক কৰিলো গুৱাহাটীৰ পৰা মই কি কৰিছো মই নলবাৰী মই ইয়াতে সিলেক্ট কৰি দিছো গুৱাহাটীৰ পৰা মই নলবাৰী মই জাস্ট এনে মই সিলেক্ট কৰি দিছো আৰু ইয়াতে মই গেট ফেয়াৰ বুলি সিলেক্ট কৰি দিছো গেট ফেয়াৰত এবাৰ চাই লওঁ যে কিমান দাম লাগিব তো চাব পাৰে গুৱাহাটীৰ পৰা নলবাৰীলৈকে 40 টকা লাগিব গুৱাহাটীৰ পৰা নলবাৰীলৈকে জাস্ট আপোনালোকে ইয়াতে স্ক্ৰিনত চাব পাইছে এজন মানুহ চাইল্ড 0 আপোনালোকে যদি চাইল্ড লগত যদি আপোনালোকৰ বাচ্চা আছে চাইল্ডত ক্লিক কৰি পেলাই আপোনালোকে পঢ়াই ল'ব টিকেট টাইপ জাৰ্নি ট্ৰেইন টাইপ মেইল এক্সপ্ৰেছ এইবিলাক ক্লাছ সেকেন্ড ক্লাছ আপোনাৰ থাকিব পেমেন্ট টাইপ আৰু ৱালেট তো আৰু ৱালেটটো আপুনি সিলেক্ট কৰি পেলাই আপুনি কি কৰিব পে ইউজিং ইউপিআই ডেবিট কাৰ্ড এটো আপোনালোকে কৰি লব এইটো খালি অকল আপোনালোকে এটা চেঞ্জ কৰিব লাগিব বেলেগ এটা চেঞ্জ কৰাৰ প্ৰয়োজন নাই টিকেটৰ যোনটো দাম হয় 40 টকা হয় আৰু ডাইৰেক্টলি আপোনালোকে বুক টিকেটত আপোনালোকে ক্লিক কৰি দিলে হ'ল বুক টিকেটত আপোনালোকে ক্লিক কৰি দিলে আপোনালোকৰ যোনটো পেমেন্ট হয় পেমেন্ট আপোনালোকে কৰি দিলে হ'ল পেমেন্ট আপোনালোকে ইউপিআই থ্ৰু দি পেলাই আপোনালোকে পেমেন্ট কৰি দিলে হ'ল পেমেন্ট কৰিলে টিকেটটো আপোনালোকৰ মোবাইলত ইয়াতে আহি যাব টিটি আহিলে আপোনালোকে ডাইৰেক্টলি এই এপটোৰ পৰা আপোনালোকে শো কৰি দিব পাৰিব সো ইয়াতে মোৰ এপটো পুৰণা হৈ আছে মই একচুয়ালি আপডেট কৰা নাই তো মই ইয়াতে আপডেট কৰি ল'ব লাগিব আপোনালোকে যেহেতু নতুনকৈ আপোনালোকে ইনষ্টল কৰিব সো আপোনালোকে আপডেট হৈ থাকিব কোনো প্ৰবলেম নাই একেবাৰে সহজ হয় কোনো ধৰণৰ সমস্যা নাই এই দুটো এপ্লিকেশন ফোন পে আৰু ইউটিএস এপ্লিকেশন আপোনালোকৰ মোবাইলত থাকিলে আপোনালোকে জেনাৰেল টিকেট আৰু ৰিজাৰ্ভেশন টিকেট দুইটা আপোনালোকে আৰামত আপোনালোকে বুকিং কৰিব পাৰিব কোনো ধৰণৰ সমস্যা নহব সো আশা কৰিছো বন্ধুসকল
ভিডিঅ'টো আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ লাগিছে যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো লাইক নিশ্চয় কৰি দিব চেনেলটো নতুনকৈ ভিজিট কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে ইমানে নেক্সট আৰু এটা ভিডিঅ'ত আমি লগ পাম বাই বাই